কেনে বাকি দিলে হ'ল আৰু দিয়ক ইয়াৰ পৰা এইটো আমাৰ কাৰণ ভগৱানৰ ওপৰতে আমাৰ এই নদীপৰীয়া ৰাইজৰ এতিয়া শেষ ভৰসা কাৰণ চৰকাৰৰ ওপৰত আমাৰ আস্থা কমি আহিল ক্ৰমান্বয়ে কাৰণ চৰকাৰৰ যিবিলাক পালি নেতা আছে তেওঁলোকে টকা চেংচন দিয়া ঠিকেই কিন্তু তলৰ পৰা ওপৰলৈকে চব মিলি থাকে আৰু ইয়াত যিবিলাক বুথৰ সভাপতি বুথৰ ছেক্ৰেটাৰীৰ পৰা আদি কৰি চব তালৈকে থাকে তেওঁলোকে কিবা মেটেল হেৰি কৰিব আৰু তেওঁলোকে ইঞ্জিনিয়াৰবিলাকক সদায় ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰৰ লগতহে মিলি থাকে ৰাইজৰ লগত তেওঁলোকে নাথাকে ইয়াত মেম্বাৰবিলাককো আমি ৰাইজৰ লগত আলোচনা কৰিবলৈ মাতোঁ তেওঁলোকে ৰাইজক এৰি পেলাই তেওঁলোকৰ লগতহে বহে গতিকে আমাৰ ভৰসা কি আমাৰ প্ৰাথমিক পৰ্যায়ৰ নেতাখিনি আমাৰ পৰা আঁতৰি থাকে ইয়াত ব্লক প্ৰেচিডেণ্ট আছে কোনোবা আছে আজি তেওঁলোকে এদিনো আহি খাৰা হৈ ৰাইজক এটা সকাহ নিদিলে আৰু ইয়াৰ পৰা তেওঁলোকে কেৱল সিদিনাখন আজি এসপ্তাহমানৰ আগত জলসম্পদ মন্ত্ৰী MLA জিতু গোস্বামীও আহিল আৰু তেওঁলোকক আধা বাটৰ পৰাই ফেৰাই লৈ গৈছিল কাৰণ তিনিজনমান ব্যক্তিৰ কথাত MLA আৰু এই মন্ত্ৰীবিলাক চলে আৰু ইয়াত এতিয়া মাননীয় সাংসদ নতুনকৈ যিজন উঠিছে তেওঁক আহ্বান যাতে তেওঁ কাৰো কথা নুশুনি ইয়াত পাব্লিকৰ কথা শুনে পাব্লিকৰ লগতহে আলোচনা কৰে নেতাৰ কথা যদি নচলে কাৰণ তেওঁক নেদেখাকৈ ইয়াৰ ৰাইজে হাজাৰ হাজাৰ ভোটত জিকোৱা হৈছে এইখিনি চব বিজেপিৰ ভোটাৰ বিজেপি কৰ্মী আছে ইয়াত আৰু তেওঁলোকেই ঠগে বাকী ভোটাৰসকলক ইয়াৰ লিডাৰসকলে বিভিন্ন প্ৰলোভনেৰে গতিকে এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ তদাৰক কৰিব লাগে আৰু ইয়াত কপিলীপৰীয়া ৰাইজ যাব ক'লৈ ইয়াৰ পৰা আৰু এই ৰাস্তাৰ পৰা 2 মিটাৰ দূৰত্ব নাই চোতাললৈ 1 মিটাৰো নাই নদীলৈ এই মানুহখিনি কি অৱস্থা হ'ব গতিকে এইটো কাৰণে এতিয়া আমাৰ এই চৰকাৰৰ ওপৰত আমাৰ আস্থা কমি আহিছে আৰু প্ৰতিটো ডিপাৰ্টমেণ্টতে ডিফল্টাৰে দেখা গৈছে তেওঁলোকৰ আৰু সেইকাৰণে আমি এতিয়া ভগৱানৰ বাহিৰে আমাৰ ৰক্ষা কৰোঁতা কোনো নাই এইকাৰণে আমি আজি নদীত পূজা অৰ্চনা কৰিছোঁ আমি আই গংগামাইক তুতি প্ৰাৰ্থনা কৰিছোঁ যাতে আমি এই নদী গা খহনীয়াৰ পৰা যাতে আমি নিৰাপত্তা পাওঁ তাৰ কাৰণে আমি আই গংগামাইৰ ওচৰত তুতি প্ৰাৰ্থনা কৰিছোঁ আমি ৰাইজে সকলোৱে মিলিয়ে কৰিছোঁ গতিকে আমি জানো ভগৱানেই সঁচা ভগৱানকে আমি বিশ্বাস কৰোঁ গতিকে আমি ভগৱানৰ নাম লৈ সেইকাৰণে আমি তুতি প্ৰাৰ্থনা কৰি পূজা পাতল কৰিছোঁ আমি যদি ক'বলৈ যাব লাগে কাৰ ওচৰলৈ গ'লে আমি এই উপায় পাম সেইটোহে বিচাৰিছোঁ আমাক দেখুৱাই দিয়ক কাৰ ওচৰলৈ গ'লে ভাল হ'ব আমি নহ'লে ইয়াত গংগামাৰ ওচৰত থাকিব নোৱাৰা হ'লোঁ দলে বলে যাম আমি নিৰাপত্তা বিচাৰি যাম আমি ইয়াত হেৰিয়াত ঠিকাদাৰ এইবিলাক আমি চিনি নাপাওঁ কিন্তু আমি ওপৰলৈহে যামগৈ